আজমল ফাউণ্ডেশ্যনৰ সামগ্ৰী বিতৰণক লৈ নাজিৰাত দুষ্ট চক্ৰৰ কু অভিসন্ধি ফাউণ্ডেশ্যনৰ ৭০ লাখ টকা হৰলকি কৰা বুলি ভুৱা প্ৰচাৰ খাদ্য সামগ্ৰীৰ পেকেট হৰলকি কৰা বুলি মিছা প্ৰচাৰ বিগত ২২ জুলাইৰ পৰা উজনি অসমত বান বিধ্বস্ত লোকসকলক বান সাহায্য আৰু চিকিৎসা সেৱা দি আহিছে অসম জমিয়ত উলেমা ই হিন্দ আৰু আজমল ফাউণ্ডেশ্যনে ইয়াৰ বাবে বান বিধ্বস্ত লোকৰ বাবে স্থানীয় লোকেও হাতে কামে সহায় কৰিবলৈ আগবাঢ়ি আহিছে কিন্তু এইসকলৰ যুৱকৰ বিৰুদ্ধে নাজিৰাত একাংশ দুষ্ট চক্ৰই অপপ্ৰচাৰ কৰি আজমল ফাউণ্ডেশ্যনক সেৱা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে উল্লেখ্য যে এই সামগ্ৰী বিতৰণত স্থানীয় যুৱকসকলে কোনো ধৰণৰ খেলিমেলি কৰা নাই বুলি স্পষ্ট কৰি দিয়ে অসম ৰাজ্যিক জমিয়ত উলেমা ই হিন্দৰ অতিৰিক্ত সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমিয়ে উল্লেখ্য যে এই সামগ্ৰী বিতৰণত স্থানীয় যুৱকসকলে কোনো ধৰণৰ খেলিমেলি কৰা নাই বুলি স্পষ্ট কৰি দিয়ে অসম ৰাজ্যিক জমিয়ত উলেমা ই হিন্দৰ অতিৰিক্ত সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমিয়ে আনহাতে বিতৰণ কৰা সকলো সামগ্ৰী আজমল ফাউণ্ডেশ্যনে নিজেই ক্ৰয় কৰিছে বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যাৰ বাবে সামগ্ৰী আন কোনো লোকক ক্ৰয় কৰিবলৈ দিয়া নাই বুলি স্পষ্ট কৰি দিয়ে দুষ্ট চক্ৰটোৱে ৭০ লাখ টকা হৰলকি কৰা বুলি কৰা প্ৰচাৰ সম্পূৰ্ণ মিছা বুলি সংবাদ মাধ্যমৰ আগত এনেদৰে অৱগত কৰিছে মই যেহেতু নাজিৰা আহিছোঁ এতিয়া নাজিৰা আহি নাজিৰাত গৈ এটা কথা শুনিছোঁ যে নাজিৰাৰ এজন বিশেষ ব্যক্তিয়ে আজমল ফাউণ্ডেশ্যনে যি সামগ্ৰী বিতৰণ কৰিছে তাৰে মাজত আপোনালোকৰ মাজত সোমাই এজন যুৱকে প্ৰায় ৭০ লাখ টকা আনি পইচাটো হৰলকি কৰা বুলি এটা নাজিৰাত মানুহে মুখে মুখে ওলাইছে কথাটো কিমান সত্য আৰু কি হয় আচলতে কথাটো এইটো আমাৰো কাণত পৰিছে আমিও শুনিছোঁ কিছু দুই এটা কোনোবা মানে ফেচবুকত এনেকুৱা ধৰণৰ কথা ওলাইছে এইবোৰ কথা একেবাৰে মিছা ৭০ লাখ কিয় আমি ৭০ টকাও কাকো দিয়া নাই পাৰ্চেছ আমি নিজেই কৰিছোঁ কাকো পইচাটো দিয়া হোৱা নাই আৰু যিখিনি পইচা বিতৰণ কৰা হৈছে আজমল চাহাবে নিজ হাতেৰে নিজেই বন্যাৰ্তৰ হাতত নিজেই বিতৰণ কৰিছে আমি এটকাও বিতৰণ কৰা নাই আজমল চাহাবে নিজেই বিতৰণ কৰিছে আৰু পাৰ্চেছ কৰোঁতে আজমল চাহাবৰ নিজৰ মানুহে আমাক পাৰ্চেছ কৰিছে আৰু এই ক্ষেত্ৰতো এইবোৰ কথা ৰিউমাৰ ওলাইছে আৰু এইবোৰ কথাৰ কোনো মূল্য নাই বুলি ভাবোঁ মানে মূল্যহীন কথা ৰাইজ এনেকুৱা উৰা বাতৰিত মানে তেওঁলোকে যাতে বিশ্বাস নকৰে এনেকুৱা উৰা বাতৰি ওলাই থাকে আৰু এটা কথা ওলাইছে যে কোনোৱে যিসকল আপোনালোকে ৰাজ্যৰ টোপোলা বনাইছে সেই টোপোলাবিলাক আনি কোনো এজন যুৱকে সেই টোপোলাসমূহ হৰলকি কৰা বুলিয়ে তেওঁলোকে মানে প্ৰচাৰ কৰিব বিচাৰিছে আচলতে কিমান দূৰ সত্য এই কথাখিনি না তেনেকুৱা ধৰণৰ কোনো কথা নহয় তেনেকুৱা ধৰণৰ কোনো কথা নাই কিছু বস্তু আমি নাজিৰাত জমা কৰিছিলোঁ আৰু জমা কৰিছিলোঁ পেকেট নিওয়াৰ কাৰণে অৰ্থাৎ আমাৰ যি হেৰি আছিলে যি মাৰোৱাৰীৰ পৰা আমি মালখিনি লৈছিলোঁ কম পৰিমাণ মাল আছিল আমি ১৫০০টা পেকেট তাতে কৰিব খুজিছিলোঁ ইমিডিয়েট লাগে কাৰণে আৰু এইখিনি তাতে পেকেজিং কৰা হৈছিল আৰু কিছু পেকেট আমি আজমল চাহাব যলৈ গৈছে তেখেতৰ লগত লৈ যোৱা হৈছে তেখেত চন্তকলৈ গৈছিল বিহুবৰলৈ গৈছিল আৰু তেখেতৰ লগতে এই পেকেটখিনি লৈ যোৱা হৈছিল তাতেই বিতৰণ কৰা হৈছিল ইয়াৰ বাহিৰে অন্য কোনো ঠাইত তেনেকুৱা কিবা হৰলকি হোৱাৰ কোনো কথা নাই সেইখিনি যিখিনি মাল লৈছিলে আমি পুনৰ আকৌ ৰিটাৰ্ণ কৰিছোঁ কৰি আমি আকৌ সেইখিনি যি ঠাইত বিতৰণ কৰিব লাগে তেনেকৈ বিতৰণ কৰিছোঁ এইবোৰ কথা ৰিউমাৰ এইবোৰ কথা তেনেকুৱা ধৰণৰ কোনো কথা নাই কাৰোবাৰ ক'ৰবাত সন্দেহ হ'বও পাৰে সন্দেহৰ ওপৰত কোনো এটা সিদ্ধান্ত ল'ব পৰা নাযায় আৰু তেওঁলোকে যোনেই সন্দেহ কৰিছে তেওঁলোকে যদি আমাৰ লগত যোগাযোগ কৰে আমি কেনেকৈ কৰিছোঁ বা কেনেকৈ কৰা নাই আমি এইটো দেখুৱাই দিব পাৰিম নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম